বৰপেটাৰ এগৰাকী যুৱ চিত্ৰশিল্পী নিৰ্জুৰাজ দাস সম্প্ৰতি শিল্পীগৰাকীৰ এখন বিশেষ ছবিয়ে লাভ কৰিছে ব্যাপক চৰ্চা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাক একেলগে লৈ অঁকা এই ছবিখনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কৰিছে প্ৰশংসা। বৰপেটাৰ দক্ষিণহাটী নিবাসী নিৰ্জুৰাজ দাসে চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি থকাৰে পৰাই ছবি আঁকিবলৈ আৰম্ভ কৰিছিল। ছবি অংকনক এক নিচা হিচাপে গ্ৰহণ কৰা নিৰ্জুৰাজ দাসে ছবি অঁকাৰ শিক্ষা গ্ৰহণ কৰিছিল মোমাইক সত্যবান দাসৰ পৰা। যিখন ফটো প্ৰথমতে চৰ্চাত লাভ কৰিছে, হয়তো আচৰিত হৈছোঁ যে এনেকুৱা মানে পৰিস্থিতি আহিব বুলি ভবা নাছিলোঁ। আৰু যিহেতু এই ছবিখন মই ডিজিটেল মাধ্যমত কৰিছিলোঁ, আচলতে মনৰ স্পৃহাটোহে মই দূৰ কৰিছিলোঁ, যিটো মই কাম কৰি থাকোঁ। জুইৰে চিত্ৰ অংকন কৰাটো শিল্পীগৰাকীৰ এক অন্যতম শৈলী। সাঁচিপাতৰ আৰ্হিত ২৪ ঘণ্টাত গুৰুজনাৰ ৰচিত ৰাম বিজয় ভাওনাৰ সম্পূৰ্ণ দৃশ্যপটো তেওঁ ইতিমধ্যে অংকন কৰিছে। শিল্পীগৰাকীয়ে সৃষ্টি কৰা কেইবাখনো চিত্ৰ অভিলেখৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ছবি অঁকাৰ উপৰিও নিৰ্জুৰাজ নাটক, চলচ্চিত্ৰৰ কলা নিৰ্দেশনা, ৰূপসজ্জা আদিৰ লগতো জড়িত। সকলো মাধ্যমত মই আজিলৈকে কাম কৰিছোঁ, ডিজিটেল মাধ্যমে হওক, অইল পেইণ্টিং, এক্ৰিলিক, পেঞ্চিল শ্বেডিং, মানে বিভিন্ন ধৰণৰ যিখিনি আমাৰ আৰ্টৰ কলা আছে সেইখিনি মইতো কৰোঁৱে। সাধাৰণতে সেইখিনি আমাৰ বেছিক বস্তু, কিন্তু তাৰ উপৰিও যে নিজস্ব কিছুমান মানে কলা থাকে, যেনেকৈ মই জুইৰে আঁকিবলৈ চেষ্টা কৰিছিলোঁ, ফায়াৰ পেইণ্টিং, লগতে জলকীয়াৰ গুৰিৰে আঁকিছিলোঁ, লগতে বিভিন্ন মাধ্যমেৰে মুখেৰেও আঁকিছিলোঁ এই লকডাউনৰ সময়ত। আমি DD অসমৰ ফালৰ পৰাও শিল্পীগৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰিছোঁ। বৰপেটাৰ পৰা অৰূপজ্যোতি মহন্ত, বাতৰি বিভাগ, DD অসম।